শিৱসাগৰ বাৰোৱাৰী পূজা সমিতিৰ তৰফৰ পৰা আমি সৰ্বপ্ৰথমে সমগ্ৰ অসম তথা শিৱসাগৰবাসী ৰাইজক শাৰদীয় সম্ভাষণ জ্ঞাপন কৰিছোঁ। আমি 1934 চনতে এই পূজাভাগ আৰম্ভ হৈছিলে। এইবাৰ 91 বছৰ বয়সত ভৰি দিছেহি। সকলো ৰাইজৰ সহায় সহযোগিতাত এই পূজাভাগ অনুষ্ঠিত হৈ আহিছে আৰু অনাগত দিনতো এই ধৰণে ৰাইজৰ সহায় সহযোগত পূজাভাগ আগবাঢ়ি যাব বুলি আমি আশা ৰাখিছোঁ। আৰু আপোনালোকে এইবাৰ দেখিবলৈ পাইছে আমি কিছু বছৰৰ পৰা থিমৰ ওপৰত আমি পূজাভাগ পাতিবলৈ চেষ্টা চলাই আহিছোঁ। আৰু এইবাৰ আমাৰ পূজাৰ থিমটো হৈছে অসমীয়া চলচ্চিত্ৰ জগত। এই অসমীয়া চলচ্চিত্ৰ জগতখন আপোনালোকে সকলোৱে জানে যে আমাৰ বিষ্ণু ৰাভা, ডক্টৰ ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এই চলচ্চিত্ৰ জগতখন আৰম্ভ কৰিছিলে। জয়মতী চিনেমাৰ যোগেদি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে 1936 চনত এই চিনেমা জগতখন আৰম্ভ কৰিছিলে। আৰু এই চিনেমা জগত আৰম্ভ কৰি আজি এই পৰ্যায়লৈকে আমাৰ অসমীয়া চলচ্চিত্ৰ জগতখন আগবাঢ়ি গৈ আছে। গতিকে এই পুৰণি যিটো সময়, পুৰণি যিটো দিন, যিসকল আমাৰ এই কাণ্ডাৰীসকলে যি কষ্ট কৰি পেলাই এই চিনেমা জগতখন আজি এই পৰ্যায়লৈ আনিলে, এই পৰ্যায়লৈ আমি আওৰাবৰ বাবে এই আজি এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ, যাতে এই প্ৰচেষ্টাৰ যোগেদি আমাৰ উঠি অহা নৱপ্ৰজন্মক যাতে আমি দেখাব পাৰোঁ আৰু চিনেমা জগতখনৰ কাৰণে তেওঁলোকক যাতে আকৰ্ষিত হয় আৰু অসমৰ চলচ্চিত্ৰ জগতখন যাতে আগবাঢ়ি যাব পাৰে, তাৰে এটা চমু আমি আভাস দি পেলাই এই পূজাভাগৰ থিমটো লৈছোঁ। আৰু আমি আশা ৰাখিছোঁ সকলো ৰাইজে এই থিম গ্ৰহণ কৰি অসমীয়া চলচ্চিত্ৰ জগতখনক আগুৱাই নিব বুলি আশা কৰিছোঁ। যিটো সময়ত জাতীয় ভাষালৈ প্ৰশ্ন আহিছে, জাতীয় স্থিতিলৈ প্ৰশ্ন আহিছে, তেনে সময়ত আপোনালোকে সুন্দৰভাৱে অসমীয়া যিটো সংস্কৃতি আপোনালোকে দেখাব চেষ্টা কৰিছে, এই বিষয়ে ক'ব নেকি আপুনি? অসমীয়া ৰিজনেল যিটো ছবি, অসমীয়া জগতখন অসমীয়া বুলি নহয়, প্ৰতিটো ভাষা নিজৰ নিজৰ ভাষা হিচাপে আমি ল'ব লাগিব। গতিকে আমি অসমীয়া মানুহ হিচাপে অসমীয়া জাতিটোক, অসমীয়া ভাষাটোক সকলোৱে ভাল পাব লাগিব আৰু সমান্তৰালভাৱে অসমীয়া ভাষাৰ লগত জড়িত কলা সংস্কৃতিসমূহ আমি আগুৱাই নিবলৈ চেষ্টা কৰিব লাগিব। আৰু তাৰে এটা আমি ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ অসমীয়া চলচ্চিত্ৰ জগতখন। এই যিবিলাক হেৰাই যোৱা চিনেমা আছিলে, এই চিনেমাবিলাকৰ বহুতে আজিৰ প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে কোনো নামেই নাজানে, এক্টৰ এক্ট্ৰেছৰ নাম নাজানে। গতিকে সেই সকলো যাতে এই অসমীয়া চলচ্চিত্ৰ জগতখনৰ পুৰণি জগতখনৰ লগত তেওঁলোকক আকৰ্ষণ হ'ব পাৰে, তাৰ কাৰণে আমি এইটো চেষ্টা কৰিছোঁ। আৰু তেওঁলোকে তাৰ পৰা এই চেষ্টা তেওঁলোকে গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু অসমীয়া চলচ্চিত্ৰ জগতখন যাতে আগুৱাই যাব পাৰে, তাৰ বাবে আমি আশা ৰাখিছোঁ।